Hello my dear student, welcome back to my channel Education. Mormor ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক পঢ়াবলৈ লৈছো নৱম শ্ৰেণীৰ অসমীয়াৰ যেটো প্ৰথম পাঠ আছে শিশুলীলা এটো এটা ব্ৰজৱলী ভাষাৰ বৰ্গীত হয় ইয়াত কৃষ্ণৰ বিষয় কোৱা হৈছে তোমালোকক মই এই ভিডিওটোৰ তলতে ডেসক্ৰিপচনত লিংক দি দিম আগতে মই বনাই থোৱা আছে ইয়াৰ যিখিনি ভাঙনি ব্ৰজৱলী ভাষাৰ যিখিনি ভাঙনি অসমীয়া ভাঙনি হেখিনি আগৰ ভিডিওটোত দিয়া আছে তোমালোকে তলত ডেসক্ৰিপচনত পাই যাবা গতিকে ভাঙনিখিনি ভালদৰে তোমালোকে বুজি লবা তেতিয়া তোমালোকৰ বাবে প্ৰশ্নোত্তৰবোৰ মুখস্থ কৰাত একেবাৰে ইজি হ'ব আৰু দুটামান ব্যাখ্যাও সেই ভিডিওটোতে দিয়া আছে গতিকে যিকেটা দিয়া হোৱা নাছিল আজি মই এই ভিডিওটোত তোমালোকক দিবলৈ ওলাইছো গতিকে বলাচোন চাওহা কি আছে তোমালোকে কিতাপখন মেলি চাই লবা মই আগৰ ভিডিওটোত 6 নম্বৰ প্ৰশ্নটো দিয়া হোৱা নাছিল নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগতীশ্বৰ ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা এটো এনসাৰ মই দি দিছো ইয়াত উত্তৰ পৰা হ'ব পূৰ্ণ ব্ৰহ্মা জগতীশ্বৰ এই কবিতা ভাষাৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানান লীলা খেলা কৰিছিল শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল মাকক কাম কৰিবলৈ আমনি কৰিছিল স্তনপান কৰিবলৈ নাপায় দধিবান ভাঙিছিল লবণো চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শান্তিৰূপে ৰছীৰে উলাৰত বান্ধি থবলৈ প্ৰয়াস কৰিছিল কিন্তু শ্ৰীকৃষ্ণ হ'ল পৰম ভগৱান তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰি হেয়ে যশোদাই তেওঁক বান্ধিব বিচৰতে প্ৰতিবাৰতে দুই আঙুল ৰছীৰ নাটনি হ'ল অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে হেয়ে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই তেৱে এই সচৰাচৰ জগতৰ পৰম পুৰুষ ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্ম অৱতাৰ তাৰ পিছত 7 নম্বৰৰ ক ব্যাখ্যা দিয়া হোৱা নাছিল যাক যোগী নাপায় ধ্যানত হেনহৰি পলান্ত ভয়ত উত্তৰ হ'ব যাক যোগী নাপায় ধ্যানত হেনহৰি পলান্ত ভয়ত উত্তৰ পদ ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে পদ ফাকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান ত্ৰিজগতৰ সৃষ্টিকৰ্তা তেওঁক মহামহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে কিন্তু সেইজন পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে কেৱল পুত্ৰৰূপে লাভ কৰাই নহয় যশোদাৰ ভয়তে শিশু কৃষ্ণই পলাই ফুৰিবলগীয়া হৈছিল এই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত ভগৱান ভক্তৰ অধীন হেয়ে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশিত পদফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে খ নম্বৰ ব্যাখ্যাটো আগৰ ভিডিওত দিয়া আছে ডেসক্ৰিপচনত দিয়া আছে লিংক চাবা এতিয়া গ নম্বৰটো দি দিছো পাছে পাছে যশোদা খেদন্ত ভয় লাগে মাওক নেদন্ত পাছে পাছে যশোদা খেদন্ত ভয় লাগে মাওক নেদন্ত উক্ত পদ কবিতা ভাষাই আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত শিশুলীলাৰ পৰা তুলি দিয়া হৈছে প্ৰসংগখিনি একেই হয় তাৰপিছত চাবা পৰম ভক্ত যশোদাই নিজা ভকতিৰ বলত ত্ৰিজগতৰ প্ৰতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল শ্ৰীকৃষ্ণ শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল মাকৰ স্তনপান কৰিব নাপায় শিশু কৃষ্ণ দুই লবণৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল লবণবোৰ মজিয়াত ছটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত বাৰী তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল এনেদৰে মাতৃপুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতা ভাষাৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে তাৰ পিছত 8 নম্বৰটো চাবা শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষালে বিৱৰি লিখা উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰভাৱে কবিজনাই দাঙি ধৰিছে এফালে শিশু কৃষ্ণৰ দুষ্টামীৰ মাজেৰে সাধাৰণ মানৱিকৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁ লীলা মহিমাৰ মাজেৰে ভগৱানৰ ৰূপটো আমাক সোঁৱৰাই থাকিবলৈ পাহৰা নাই কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তনপান কৰাইছে তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে মজিয়াত হিচৰিত কৰিছে বান্দৰকো দিছে কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানৱ শিশুৰ ৰূপটি অতি সুন্দৰভাৱে দাঙি ধৰিছে আনহাতে শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান তেওঁ অনাদি অনন্ত যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা ভগৱান ভক্তৰ অধীন
ভকত বধ হল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰী বাৰী 2 আঙুল জৰি কম হৈছে এদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোঁৱৰাই দিবলৈ পাহৰা নাই 9 নম্বৰটো চাবা মহাকোপে কথা পখিলন্ত হিংচিৰাই লৱণো ভোজন্ত কোনে অতি খঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা উত্তৰ হ'ব শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল মাক যশোদাই দধিমথি থাকোঁতে শিশু কৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰ স্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল তেনেকুৱা সময়তে যশোদাই আশাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ফান শিলগুটি মাৰি ভাঙি লৱণবোৰ চাৰিওফালে সিঁচৰিত কৰিছিল 10 নম্বৰ চাবা কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল ভাগৰত যশোদাৰ খোপাত হিলা হৈ পৰিছিল খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল 11 নম্বৰত দিয়া আছে সমাৰ্থ শব্দ কৰ্ণ হ'ব কাণ অৰুণ সূৰ্য দধি দৈ বস্ত্ৰ কাপোৰ বদন মুখ লৱণ মাখন কোক খং বাৰাগ দখন দাঁত দুগ্ধ গাখীৰ ঈশ্বৰ ভগৱান তাৰপিছত 12 নম্বৰত আছে আধুনিক ৰূপ লিখিবলৈ দিছে অসমীয়া শব্দবোৰ আধুনিক ৰূপ তাহাংক হ'ব তেওঁক নজৰে নাতে খহি খহি ৰহিল ৰল আহি মানে আহি ভয়লা হ'ল আসন্ত আহিছে হিলাই হিলেৰে কাম্পে কপে মাওক মাকক বহি বহি প্ৰয়াসী চেষ্টা কৰা খেদন্ত খেদিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়াৰ শিশুলীলাৰ প্ৰশ্ন উত্তৰ ব্যাখ্যা আৰু ক্ৰিয়াকলাপখিনি আশা কৰিছো ভিডিওটো ভাল পাবা আৰু যেটো ডেসক্ৰিপচনত মই লিংক দিম আগৰ ভিডিওৰ ভাঙনিখিনি তোমালোকে নিশ্চয়কৈ চাবা তেতিয়া ভালদৰে বুজি পাবা আজিৰ ভিডিওটো ইয়াতে মই সমাপ্ত কৰিছো আকৌ অতি নতুন ভিডিওত লগ পোৱাৰ আশাৰে